তেওঁ নিমন্ত্ৰণ দিছে বোলে, নিমন্ত্ৰণটোৱে ৰক্ষা কৰিবলৈ যাওঁ আৰু উপায় নাই। তেখেতে আহি আসনত বহিব, বহাৰ পিছত অকণমান কৃষ্ণ কথা শুনিব, আৰু কৃষ্ণ কথা যেতিয়া কাণত বিন্ধা দি বিন্ধে তেতিয়া খুচমুচ কৰিব, অকণমান ইফালে চাব ইফালে চাব, খুচমুচ কৰিব আৰু লাহেকে ঔ হৰি ও ৰাম উঠি গুচি যাব। সেইকাৰণে গুৰুজনাই কীৰ্তনত বৰ সুন্দৰ দৰ্শনত লিখিছে যে জন্মে জন্মে আৰাধিছে যিটো মহাহৰি, তাহাৰ জিভাত নাম আহে হৰ হৰি। জন্মে জন্মান্তৰ যোনে ঈশ্বৰৰ আৰাধনা কৰিছিল, সেইকাৰণে কলিত জন্মিব কৈখানি বুলিও আছে কীৰ্তনত। চাব, আপোনালোকৰ প্ৰাৰ্থনা, আপোনালোকৰ আবেদন আছিল, নিবেদন আছিল ভগৱন্তৰ ওচৰত যে কলিযুগত আমিও জন্ম হ'ম প্ৰভু বোলে, কিন্তু এটা কৃপা কৰিব প্ৰভু বোলে, কি এই যে সৎ সং ভকতৰ সং, এই ভকতৰ সংটো যাতে তুমি দিবা কলিযুগত গলেও, আৰু সেই কৃপাৰ ফলত। কাৰণ সংস্কৃত শ্লোকত কৈছে যে জন্মান্তৰে ভবেত পুণ্যম তদা ভগৱত লভে, বোলে জন্মান্তৰে ভবেত পুণ্যম তদা ভাগৱত লভে। জন্মে জন্মান্তৰ যাৰ পুণ্য আছে দেই, এটা জন্মৰ নহয় বোলে, দুটা জন্মৰ নহয় বোলে, জন্মান্তৰ যাৰ পুণ্যৰ ভাগ আছে। সেইকাৰণে কৈছে যে জন্মে জন্মে আৰাধিছে যিটো মহাহৰি, তাহাৰ জিভাত নাম আহে হৰ হৰি। গতিকে আপোনালোক যে এনেই নাম গোৱা নাই বোলে, এইটো কৃষ্ণৰ কৃপা আছে, হৃদয়ত তেওঁ প্ৰকাশ হৈ আছে। আৰু বাপাইসকল, আজি বৈকুণ্ঠ প্ৰয়াণ বৰ কৃষ্ণ ভগৱন্ত পুৰুষ, জগতৰ ঈশ্বৰ এই পৃথিৱীত অৱতাৰ হয়। ভগৱন্তৰ অৱতাৰৰ সংখ্যাটো হৈছে ২৪টা, ভাগৱতৰ মতে ২২টা, পুৰাণৰ মতে ২৪টা, গুৰুজনাৰ মতেও ২৪টা, ২৪ অৱতাৰ। কিন্তু ভাগৱতত ২২টা অৱতাৰৰ কথাটো লিখিছে। আৰু কিন্তু ভগৱন্তৰ অৱতাৰ অনন্ত আছে, অনন্তৰ অৱতাৰ, অৱতাৰৰ সীমাই নাই বাপাইসকল। তুমি অৱতাৰ, তুমি বাৰম্বাৰ হোৱা অৱতাৰ, বাৰম্বাৰ কিমান বাৰ হৈছে কোনো হিচাপ নাই। আৰু হৰি কথাও অনন্ত, হৰিও অনন্ত, তেওঁ কিমান আছে কোনো ঠিক নাই। সেইকাৰণে বেদেও কৈছে নমো সমস্ত ভূতানামাদি ভূতায় ভূভৃতে অনেক রূপ রূপায় প্রভু বিষ্ণুয়ে নমো নমঃ।